প্ৰিয়ংকা গান্ধীক যেহেতু অসম কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ দায়িত্ব দিয়া হৈছিল আৰু তাৰ পিছতে প্ৰিয়ংকা গান্ধীৰ আগমনে এতিয়া অসম কংগ্ৰেছত অক্সিজেন দিছে নেকি তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয়নো আজিৰ দিনটোত কংগ্ৰেছৰ বৃহৎ যোগদান অনুষ্ঠান অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী আজিৰ দিনটোত অনুষ্ঠিত হয় মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় য'ত বিজেপি অগপ আৰু আমচুৰ পৰা কেইবাজনো নেতাই আজিৰ দিনটোত কংগ্ৰেছত যোগদান কৰিছে যেহেতু নিৰ্বাচনলৈ মাজত 2 মাহ বাকী আছে আৰু তাৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে যোগদান কাৰ্যসূচী প্ৰতিটো ৰাজনৈতিক দলত 26 নিৰ্বাচনৰ পূৰ্বে এতিয়া কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে কিয়নো আজিৰ দিনটোত বিজেপি অগপকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাই যোগ দিছে কংগ্ৰেছত আমচুৰ প্ৰাক্তন সভাপতিগৰাকীও কংগ্ৰেছত যোগদান কৰিছে লগতে বিজেপিৰ কেইবাজনো নেতাই যোগদান কৰিছে কংগ্ৰেছত অসম গণ পৰিষদৰ নেতাই কংগ্ৰেছত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত গৌৰৱ গগৈৰ উপস্থিতিত এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় কোনে কোনে যোগদান কৰিছে এই মুহূৰ্তত আমি দৰ্শকক জনাব বিচাৰিছোঁ আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে আজি যোগদান কৰিছে কংগ্ৰেছত অন্যহাতে প্ৰাক্তন বিজেপি নেতা মনোজ কুমাৰ মহন্তই কংগ্ৰেছত যোগদান কৰিছে মন্ত্ৰী ৰণোজ পেগুৰ একালৰ সতীৰ্থ ৰুক্স মেডকেও যোগদান কৰিছে কংগ্ৰেছ দলত অন্যহাতে অগপৰ অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক কৌশিক হাজৰিকায়ো যোগদান কৰিছে কংগ্ৰেছত আমচুৰ আন কেইবাজনো নেতাকৰ্মীও আজি কংগ্ৰেছত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ কংগ্ৰেছত যোগদান কৰাৰ সেই দৃশ্য বিজেপি অগপ আমচুৰ দৰে কেইবাটাও দল সংগঠনৰ নেতাই আজিৰ দিনটোত কংগ্ৰেছত যোগদান কৰিছে যিহেতু নিৰ্বাচনলৈ বেছি দিন নাই আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই বৃহৎ যোগদান কাৰ্যসূচী আজিৰ দিনটোত অনুষ্ঠিত হ'ল কংগ্ৰেছত এই মুহূৰ্তত এই কংগ্ৰেছত যোগদান কাৰ্যসূচী সন্দৰ্ভতে আৰু সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ ছিনিয়ৰ নিউজ এডিটৰ ৰুবুল দাসৰ সৈতে আমি এই বিষয়টো সন্দৰ্ভত কথা পাতিম যিহেতু প্ৰিয়ংকা গান্ধীক প্ৰদেশ কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছিল আৰু তাৰ পিছতে এতিয়া ইটোৰ পিছত সিটো বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে কি ক'ব ৰুবুল দাস নিশ্চিতভাৱে আপুনি ইতিমধ্যেই ক'লে যে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ যি দায়িত্ব যি পালে স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ হিচাপে তাৰ পিছতে দেখা গৈছে যে প্ৰদেশ কংগ্ৰেছত এক ধৰণৰ অক্সিজেন আহিছে নেকি এই ধৰণৰ আপুনি এটা ইতিমধ্যে বাতৰি কৰিলে আৰু ইতিমধ্যে ক'লে এতিয়া চাওক বহুতে ইতিমধ্যে আশা কৰিছে আৰু বিভিন্নজনে ইতিমধ্যে কৈছে যে অৰ্থাৎ কংগ্ৰেছৰ ফালৰ পৰা বিভিন্নজনে কৈছে আমি দেখুৱাম আজি এপিচিচিৰ সভাপতি গৌৰৱ গগৈ হওক বা মীৰা বৰঠাকুৰে হওক বা বিধায়িকা আন এগৰাকী বিধায়িকা তেওঁ ইতিমধ্যে কৈছে যে কংগ্ৰেছত এইগৰাকী অৰ্থাৎ যি স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাক আৰু তাৰপিছত ইয়াক আদৰণি জনাইছে আৰু কালিও আচলতে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ মন্তব্য কৰিছিল যে এই যেন প্ৰিয়ংকা গান্ধী আহিছে অসমলৈ আহিছে অসমৰ তেওঁ প্ৰাৰ্থীসমূহ নিৰ্ধাৰণ কৰিব শেষ মোহৰ মাৰিব আৰু এই যি দায়িত্ব বহন কৰিছে সেই দায়িত্বই আচলতে কংগ্ৰেছক এক নতুন উচ্চতালৈ লৈ যাব বুলি ধাৰণা কৰিছে কংগ্ৰেছৰ বিভিন্নজনে আৰু ইয়াক লৈ আপুনি আৰু এটা মন্তব্য ইতিমধ্যেই কৰিলে যে ইয়াক লৈ আচলতে ভাৰতীয় জনতা পাৰ্টি কি ট্ৰাম্প কাৰ্ড এৰে তাক লৈ প্ৰশ্ন আছে আৰু ভাৰতীয় জনতা পাৰ্টি কি ট্ৰাম্প কাৰ্ড এৰে সেয়া আচলতে ভাৰতীয় জনতা পাৰ্টি আচলতে এতিয়ালৈকে ৰৈ থকা নাই ইতিমধ্যে মন্তব্য আহিছে বিভিন্নজনৰ বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো শুকুৰবাৰে আচলতে যি কেবিনেট আছিল কেবিনেটৰ পিছতে তেওঁ মন্তব্য আগবঢ়াইছিল শুকুৰবাৰে এই দায়িত্ব দিয়া হৈছিল অৰ্থাৎ অসম আৰু অন্যান্য 3খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চল অৰ্থাৎ পুডুচেৰীত নিৰ্বাচন আছে আৰু অসমত এইবাৰ নিৰ্বাচন আছে সমান্তৰালভাৱে আন 3খন ৰাজ্য তামিলনাডু কেৰালা আৰু পশ্চিমবংগতো নিৰ্বাচন আছে গতিকে এই 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ধৰি এই আটাইকেইখনৰে দায়িত্ব ইতিমধ্যে বিতৰণ কৰা হৈছে আৰু এই দায়িত্ব বিতৰণৰ মাজত NC বেণুগোপালে ইতিমধ্যে শুকুৰবাৰেই সেই পত্ৰ প্ৰেৰণ কৰিছিল বিভিন্ন ৰাজ্যলৈ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই পত্ৰ প্ৰেৰণ কৰিছে আৰু ইয়াত অসমৰ দায়িত্ব বিশেষভাৱে দিয়া হৈছে অধ্যক্ষ হিচাপে দিয়া হৈছে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাক আৰু এতিয়া চাওক যে প্ৰিয়ংকা গান্ধী ৱাদ্ৰা দুদিনৰ পিছত অৰ্থাৎ শুকুৰবাৰে এই পত্ৰ ওলাল শনিবাৰ ৰবিবাৰ অৰ্থাৎ দুদিনৰ পিছতে এই ধৰণে তেওঁলোকে গুৱাহাটীত তেওঁলোকে যি নতুন সদস্যৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিলে আৰু এই যোগদান কাৰ্যসূচী চাব নহয় এটা কথা মন কৰিব যে এয়া পাতিছে দিছপুৰত
যে ৰাজীৱ ভৱনত তেওঁলোকে যি সাধাৰণতে পাতে ৰাজীৱ ভৱনত কৰা নাই, মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত পাতিছে। অৰ্থাৎ ইয়াৰ দ্বাৰা এটা বাৰ্তা হয়তো দিবলৈ চেষ্টা কৰিছে যে তেওঁলোকে দিছপুৰতে এই ধৰণৰ যোগদান কাৰ্যসূচী পাতিছে আৰু ইয়াত কেইবাজনো জ্যেষ্ঠ নেতাও ইয়াত অংশগ্ৰহণ কৰিছে। অৰ্থাৎ কংগ্ৰেছৰ ফালৰ পৰা এটা কথা অন্ততঃ পতিয়ান নিয়াবলৈ চেষ্টা কৰা হৈছে যে প্ৰিয়ংকা গান্ধী ৱাদ্ৰা অসমৰ যি বিধানসভা নিৰ্বাচন হ'ব 2026-ত, সেই বিধানসভাত তেওঁ নেতৃত্ব বহন কৰিব আৰু প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ যি নেতৃত্ব আছে সেই নেতৃত্বত কংগ্ৰেছ যে শক্তিশালী হ'ব সেই ধৰণৰ এটা বাৰ্তা ইতিমধ্যে দিবৰ বাবে চেষ্টা কৰিছে। এটা কথা মন কৰিব যে নিৰ্বাচন যিয়েই নহওক, নিৰ্বাচনত আচলতে কি ধৰণৰ বাৰ্তা বহন কৰিব পাৰে ভোটাৰলৈ, যাক শক্তিশালী বুলি ভাবে, ভোট নিশ্চয় পাল্লা তেওঁলোকৰে নিশ্চিতভাৱে ভাৰি থাকিব। এতিয়া চাওক যে কংগ্ৰেছে এই কথা পতিয়ন নিয়াব লাগিব ভোটাৰসকলক যে তেওঁলোকক আচলতে জনতাই কিয় ভোট দিব আৰু কিয় ভোট দিব এই প্ৰশ্নটোৰ উত্তৰৰ বাবে তেওঁলোকে অন্ততঃ পতিয়ন নিয়াব পাৰিব লাগিব যে কংগ্ৰেছ শক্তিশালী আৰু কংগ্ৰেছ শক্তিশালী হিচাপে দেখুৱাবৰ বাবে নিশ্চিতভাৱে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ যোগদান এই মুহূৰ্তত কংগ্ৰেছৰ বাবে, প্ৰদেশ কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা প্ৰসংগ। ভাষ্য নিশ্চিতভাৱে তিনিটাকৈ আছে, ভাষ্য আমি শুনাম। কিন্তু এই মুহূৰ্তত নয়ন এটা কথা মন কৰিব যে ইতিমধ্যে কংগ্ৰেছ আগবাঢ়িছে। 2026 চনত কংগ্ৰেছে বহু সময়ত গৌৰৱ গগৈয়ে উল্লেখ কৰি আহিছিল যে এইবাৰ 2026 চনত দিছপুৰৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন উৎখাত কৰা হ'ব, কিন্তু তাত নতুন কোন চৰকাৰ হ'ব? এই প্ৰশ্নৰ উত্তৰ ইতিমধ্যে গৌৰৱ গগৈয়ে দিছে। গৌৰৱ গগৈ কৈছে যে তৰুণ গগৈৰ আদৰ্শৰ এখন চৰকাৰ হ'ব, অৰ্থাৎ কংগ্ৰেছৰ চৰকাৰ তাত যে হ'ব আৰু বিজেপি যে উৎখাত কৰা হ'ব সেই কথা এক প্ৰকাৰ গৌৰৱ গগৈয়ে স্পষ্ট কৰিছে। কিন্তু এই যে যুদ্ধখন আছে, নিৰ্বাচনী যে যুদ্ধ আছে, এই যুদ্ধত আচলতে কিমান দূৰ অগ্ৰসৰ হ'ব পাৰিছে কংগ্ৰেছ বা অন্যান্য বিৰোধী, তাক লৈ কিন্তু এই মুহূৰ্তত প্ৰশ্ন যথেষ্ট আছে। এতিয়া চাওক যে ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা বিভিন্ন সময়ত কোৱা হৈছে বা কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে সকলো তেওঁলোকৰ সম্পূৰ্ণ হৈ গৈছে, প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছে আৰু কেইদিনমানৰ ভিতৰতে যিমান দূৰ সম্ভৱ 15 জানুৱাৰীৰ ভিতৰতে তেওঁলোকে সমষ্টিসমূহ ভাগ বতৰাৰ যি কথা আছে ভাগ বতৰা সম্পূৰ্ণ কৰিব। সমান্তৰালভাৱে অন্যান্য যি প্ৰসংগ আছে প্ৰাৰ্থীসকলৰ নামো হয়তো অতি শীঘ্ৰে পোহৰলৈ আহিব। কিন্তু চাওক যে কংগ্ৰেছ বা বিৰোধী দলসমূহ ইয়াক লৈ কিমান পিছ পৰি আছে সেই কথাটো কিন্তু এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত চৰ্চিত বিষয় হৈ পৰিছে। কিয়নো এই মুহূৰ্তত চাওক যে বিৰোধীৰ মাজত যে আসন বিতৰণৰ প্ৰসংগ আছে, আসন বিতৰণৰ প্ৰসংগক লৈ এই মুহূৰ্তত বহু লোক সন্দিহান হৈ আছে। বহুতৰ প্ৰশ্ন আছে যে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থীৰ তালিকা পৰ্যন্ত ঘোষণা কৰিবলৈ আগবাঢ়িছে, কিমান আসন ভাৰতীয় জনতা পাৰ্টীয়ে অৱতীৰ্ণ হ'ব, কিমান আসনত অসম গণ পৰিষদৰ বাবে এৰি দিয়া হ'ব, এই আটাইবোৰ ইতিমধ্যে BPF বা UPPLক লৈ কি হ'ব সেই আটাইবোৰ ৰণনীতি ভাৰতীয় জনতা পাৰ্টীৰ ইতিমধ্যে সম্পূৰ্ণ। কিন্তু কংগ্ৰেছৰ ফালৰ পৰা এতিয়ালৈকে মিত্ৰতাই সম্পূৰ্ণ হ'ব পৰা নাই। এই ধৰণৰ বহু প্ৰশ্ন আছে, বহু প্ৰশ্নৰ উত্তৰ ইতিমধ্যে যদিও ভোটাৰে বিচাৰিছে সেই প্ৰশ্নৰ কিন্তু উত্তৰসমূহ এতিয়ালৈকে দিব পৰা নাই। গতিকে বিভিন্ন প্ৰশ্ন আছে আৰু এই বিভিন্ন প্ৰশ্নক লৈ উত্তৰ মানুহে বিচাৰি আছে আৰু প্ৰশ্ন উত্তৰ এই কথাবোৰ চলি থাকিব। ইয়াৰ মাজতে এটা কথা হৈছে যে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ যোগদানে কংগ্ৰেছক অক্সিজেনৰ কথা আপুনি কৈছে যে অক্সিজেন যে কংগ্ৰেছক দিছে সেই কথা অন্ততঃ পতিয়ান নিয়াবলৈ চেষ্টা কৰিছে কংগ্ৰেছৰ একাংশ নেতাই। নয়ন হয়, নিশ্চয়কৈ ৰুবুল দাস, আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু ইতিমধ্যে আপুনি কৈছে যে প্ৰিয়ংকা গান্ধীৰ যি আগমন, প্ৰিয়ংকা গান্ধীৰ আগমনে অক্সিজেন যোগাইছে বুলি আপুনি কৈছে বা ময়ো কৈছোঁ এইটো কথা। কিন্তু এনেধৰণৰ নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলতে যোগদান হয়, ইটো দলৰ পৰা সিটো দললৈ নেতা অহা যোৱা চলি থাকে, এয়া স্বাভাৱিক কথা। কিন্তু এতিয়া কথাটো হ'ল শক্তিশালী যিহেতু হৈ আছে শাসকীয় দলসমূহ, এই শক্তিশালী শাসকীয় দলক ৰুধিবলৈ কংগ্ৰেছ বা অন্যান্য বিৰোধী দলসমূহে গ্ৰাউণ্ড ৰিয়েলিটিটোত আচলতে কাম কৰিছে নে নাই সেইটোহে মেইন কথা। গ্ৰাউণ্ড ৰিয়েলিটি সেইটোৱে কথা। চাওক এতিয়া গ্ৰাউণ্ড ৰিয়েলিটিৰ কথাটো ক'বলৈ গ'লে যে চাওক যে মানুহখিনিক এক প্ৰকাৰ মটিভেট কৰাৰ প্ৰয়োজন হয়। এতিয়া চাওক যে সাংগঠনিক ভেটিক লৈ ভাৰতীয় জনতা পাৰ্টীয়ে যি ধৰণৰ কাম কৰে এই কথা ইতিমধ্যে চৰ্চিত। তেওঁলোকে বুথ পৰ্যায়ত ভাৰতীয় জনতা পাৰ্টী কি ধৰণে কাম কৰিছে, সাংগঠনিক শক্তি তেওঁলোকে কি ধৰণে বেছ এটাৰ পৰা ভেটি এটাৰ পৰা কি ধৰণে কৰি আহিছে সেই কথা চৰ্চিত হৈ আছে, সেই কথা আমি নাপাতোঁ। এতিয়া চাওক যে কংগ্ৰেছক মৰেল বুষ্ট দিয়াৰ বাবে, অৰ্থাৎ যিসকল তৃণমূল পৰ্যায়ত যিসকল কৰ্মীয়ে কাম কৰি আছে তেওঁলোকক মৰেল বুষ্ট আপ দিয়াৰ কিন্তু অতি প্ৰয়োজন। এই মুহূৰ্তত চাওক ভোটাৰক কিদৰে আকৰ্ষিত কৰিব সেয়াটো প্ৰসংগ আছেই। ভোটাৰক আকৰ্ষিত কৰিবই লাগিব, ভোটাৰক পতিয়ন নিয়াবই লাগিব যে এইবাৰ আমি শক্তিশালী
গতিকে আমাক ভোট দিয়ক, আমি চৰকাৰ গঠন কৰিম আৰু আমি জনতাৰ বাবে আমি কাম কৰিম, এই ধৰণৰ কথা এটা তেওঁলোকে এটা যি ভাষ্য এটা, এই ভাষ্য এটা তেওঁলোকে জনতাৰ মাজলৈ নিব লাগিব, সেই কথা আছে। কিন্তু চাওক নয়ন, এই মুহূৰ্তত আপুনি ক'লে যে গ্ৰাছৰুট লেভেলৰ কথা আপুনি ক'লে যে যি ভূমি পৰ্যায়ত যি বেছ লেভেলত যি ধৰণে কাম কৰি আছে, সেইসকলৰ যিসকল তৃণমূল পৰ্যায়ৰ কৰ্মী আছে তেওঁলোকক কিন্তু মৰেল বুষ্ট আপ কৰাৰ, তেওঁলোকক মৰেলি উদ্বুদ্ধ কৰাৰ কিন্তু যথেষ্ট প্ৰয়োজন আছে। আৰু এই মুহূৰ্তত আজিৰ দিনটোত এই যে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত বহুত ডাঙৰ এক হেৰিও নহয়, বহুত ডাঙৰ যোগদান সমাৰোহ নহয়, প্ৰায় 20-22জন নতুন নেতাই তাত যোগদান কৰিছে। আৰু এই ধৰণৰ নিযুক্তি বা এই ধৰণৰ নতুন দলৰ বাগৰি অন্য দলৰ পৰা আহি দলত যোগদান কৰা কাৰ্যসূচী চলি থাকিব। কংগ্ৰেছে কৰিছে, ভাৰতীয় জনতা পাৰ্টিও কৰিব, অন্য দলে অসম গণ পৰিষদেও কৰিব। এতিয়া চাওক যে আজিৰ এই ঘটনাক কিন্তু আজি যি এই যোগদান সমাৰোহক কংগ্ৰেছৰ ফালৰ পৰা এক মৰাল বুষ্টাপ হিচাপে বা তৃণমূল পৰ্যায়ত যিসকল কৰ্মীয়ে কংগ্ৰেছৰ হৈ কাম কৰি আছে তেওঁলোকৰ মৰাল বুষ্টাপ হিচাপে কিন্তু কাম কৰিবৰ বাবে বাৰ্তা এটা দিবৰ বাবে কংগ্ৰেছৰ ফালৰ পৰা চেষ্টা কৰা হৈছে। আৰু সেইবাবে হয়তো আজি ৰাজীৱ ভৱনত, গুৱাহাটীৰ ৰাজীৱ ভৱন বহু দূৰ নহয় তাৰ পৰা, কিন্তু ৰাজীৱ ভৱনত নকৰি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কৰিছে, দিছপুৰত কৰিছে। অৰ্থাৎ এনে এক বাৰ্তা দিবৰ বাবে চেষ্টা কৰা হৈছে। আৰু চাব যে এই নিযুক্তি সমাৰোহ যে আছিলে বিধানসভাৰ একেবাৰে ওচৰত, আৰু ইয়াত কংগ্ৰেছৰ বহুকেইগৰাকী বিধায়ক তাত উপস্থিত আছিল আৰু বহুকেইগৰাকী বিধায়ক উপস্থিত থাকি এই সামগ্ৰিকভাৱে তেওঁলোকে মন্তব্য কৰিছে যে কংগ্ৰেছত প্ৰিয়ংকা গান্ধীৰ অংশগ্ৰহণে কি ধৰণে আগুৱাই নিব পাৰে কংগ্ৰেছক, আৰু কি ধৰণে কংগ্ৰেছ এই প্ৰিয়ংকা গান্ধীৰ যোগদানৰ ফলত তেওঁলোকে লাভান্বিত হ'ব, এই ধৰণৰ বাৰ্তা এটা ইতিমধ্যে দিবৰ বাবে চেষ্টা কৰিছে। নয়ন, মই আপোনাৰ ওচৰলৈ গৈছোঁ। হয়, ৰুবুল দাস, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এই বিষয়টোৰ সন্দৰ্ভত আপুনি বিশ্লেষণ আগবঢ়ালে, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।